নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছো আমাৰ এই ইউটিউব চেনেললৈ। সো বন্ধু বান্ধৱীসকল 22 নৱেম্বৰৰ পৰা অসমত আৰম্ভ হ'ব এছআৰ অৰ্থাৎ স্পেশাল ৰিভিজন। আগতে আৰম্ভ কৰাৰ কথা আছিল এছআইআৰ, কিন্তু এছআইআৰ আৰম্ভ নহয়, এছআৰ আৰম্ভ হ'ব অৰ্থাৎ স্পেশাল ৰিভিজন আৰম্ভ হ'ব। কাৰ কাৰ নাম কৰ্তন কৰা হ'ব ভোটাৰ তালিকাৰ পৰা বা কি ধৰণত এছআৰ টো কমপ্লিট কৰিব সবিশেষ জনাম এইটো ভিডিঅ'ৰ জৰিয়তে। তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। এতিয়া সবিশেষ জনাম এইটো ভিডিঅ'ৰ জৰিয়তে কেনেকৈ এছআৰ টো কমপ্লিট কৰিব বা কি কি নথিপত্ৰৰ আপোনাৰ প্ৰয়োজন হ'ব, কোন সকল ব্যক্তিৰ নাম কৰ্তন কৰা হ'ব সবিশেষ জনাম এইটো ভিডিঅ'ৰ জৰিয়তে। সো ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ শেষলৈকে চালে আপোনালোকে নিশ্চয় বুজি পাব যে এছআৰ টো কেনেকৈ কমপ্লিট কৰিব। ইতিমধ্যে আপোনালোকে নিশ্চয় জ্ঞাত হ'ল যে 22 নৱেম্বৰৰ পৰা কিন্তু অসমতো আৰম্ভ হ'ব এছআৰ টো, আৰু এছআৰৰ বাবে ঘৰে ঘৰে যাব বুথ লেভেলৰ অফিচাৰ অৰ্থাৎ বিএলঅ সকলে আপোনাৰ ঘৰে ঘৰে যাব এছআৰ টো কমপ্লিট কৰাৰ কাৰণে। অসমৰ ভোটাৰ তালিকাৰ এছআৰ কৰাৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ। নিৰ্বাচন আয়োগে কিন্তু ইতিমধ্যে নিৰ্দেশনা দিছে যে অসমৰ যিখন ভোটাৰ তালিকা আছে সেইখনো কিন্তু এছআৰ দিব লাগিব, আৰু সেইটো নিৰ্বাচন আয়োগে ইতিমধ্যে উল্লেখ কৰি দিছে 22 জানুৱাৰীলৈকে দিব পাৰিব অভিযোগ। আৰু যদি আপোনাৰ কোনো ধৰণৰ অভিযোগ থাকে যে কি ধৰণত আপোনাৰ নামটো অন্তৰ্ভুক্ত কৰিব লাগিব বা কিবা যদি আপোনাৰ খেলিমেলি হৈ আছে তেনেহলে কিন্তু আপুনি 22 জানুৱাৰীলৈকে দিব পাৰিব এইটোৰ অভিযোগটো। নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকা পুনৰীক্ষণৰ বাবে নিৰ্দেশ নিৰ্বাচন আয়োগৰ। অৰ্থাৎ আপোনালোকে নিশ্চয় জ্ঞাত যে 26ত যি নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ হৈছে, আৰু তাৰ পূৰ্বে কিন্তু নিৰ্বাচন আয়োগে এইটো জাননী দিছে আৰু নিৰ্দেশ দিছে যে ভোটাৰ তালিকাখন পুনৰীক্ষণ কৰিব লাগিব। 27 ডিচেম্বৰত প্ৰকাশ পাব খচৰা তালিকা, যিটো আপোনাৰ এছআৰ টো কমপ্লিট হ'ব। তাৰ পিছতে 27 ডিচেম্বৰত প্ৰকাশ পাব ভোটাৰ তালিকাৰ যিখন খচৰা আছে সেইটো তালিকাটো 27 ডিচেম্বৰত প্ৰকাশ কৰা হ'ব, আৰু 10 ফেব্ৰুৱাৰীত কিন্তু চূড়ান্ত ভোটাৰ তালিকাখন প্ৰকাশ কৰা হ'ব। আৰু সেই ভোটাৰ তালিকা মতে কিন্তু ভোটদান কৰিব ভোটাৰসকলে। যিসকলৰ ব্যক্তিৰ 10 ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত হ'ব সেইসকলেহে কিন্তু ভোট প্ৰদান কৰিব পাৰিব। অন্যথা যিসকল ব্যক্তিৰ যিটো চূড়ান্ত ভোটাৰ তালিকাত নাম নাহিব তেওঁলোকে কিন্তু আকৌ 26ৰ যিটো ইলেকশ্যন আহি আছে তাত ভোট দিব নোৱাৰিব বা তেতিয়া তেওঁলোকৰ প্ৰব্লেম হ'ব। সো আপোনালোকে এছআৰ টো ভালকৈ কমপ্লিট কৰিব। ইয়াতে কোৱা হৈছে যে যোগ্য নাগৰিকৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হ'ব। যিসকলৰ 18 বছৰৰ ওপৰত হৈছে তেওঁলোকৰ কিন্তু নতুনকৈ আকৌ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিব পাৰিব, সেইটোৱে ইয়াত কোৱা হৈছে। আৰু কোৱা হৈছে 1 জানুৱাৰী 2026 লৈ 18 বছৰ হোৱা লোকৰ নাম অন্তৰ্ভুক্ত হ'ব। মই ইতিমধ্যে ক'লো যে 18 বছৰৰ যিসকল নাগৰিক আছে তেওঁলোকে এই এছআৰৰ যোগেদি কিন্তু নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। মৃত ব্যক্তিৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হ'ব। ইয়াতে স্পষ্টভাৱে উল্লেখ কৰি দিয়া হৈছে বহুতৰ কিন্তু মৃত ব্যক্তিৰ নাম এতিয়া ভোটাৰ তালিকাত আছে সেইসকলৰ নাম কৰ্তন কৰা হ'ব, আৰু যিসকলে 18 বছৰৰ ওপৰত আছে তেওঁলোকে কিন্তু এই এছআৰৰ জৰিয়তে কিন্তু নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। আপোনালোকে এই এছআৰ টো ভালকৈ কমপ্লিট কৰিব, অন্যথা কিন্তু যিটো 10 ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকাখন প্ৰকাশ কৰা হ'ব তাত যদি আপোনাৰ নামটো অন্তৰ্ভুক্ত নহয় তেনেহলে কিন্তু আপুনি প্ৰব্লেমৰ সন্মুখীন হ'ব লাগিব। সো আপোনালোকে ভালকৈ এছআৰ টো কমপ্লিট কৰিব, আৰু এছআৰ টো কমপ্লিট কৰিব বিএলঅ সকলে অৰ্থাৎ বুথ লেভেল অফিচাৰ সকলে আপোনালোকৰ ঘৰে ঘৰে যাব। 22 নৱেম্বৰৰ পৰা অসমত আৰম্ভ হ'ব এই এছআৰ টো। 22 নৱেম্বৰৰ পৰা কিন্তু আপোনাৰ প্ৰতিখন গাঁৱতেই বুথ লেভেল অফিচাৰ অৰ্থাৎ বিএলঅ আছে, আৰু তেওঁলোকে আপোনাৰ ঘৰত গৈ কিন্তু এছআৰ টো কমপ্লিট কৰিব। আপোনালোকে ভালকৈ এছআৰ টো কমপ্লিট কৰাব। আপোনাৰ যিবিলাক ফেমিলিত যিসকলৰ ভোটাৰ নাম আছে সেইসকল ব্যক্তিৰ নাম ভালকৈ আপোনালোকে পুনৰীক্ষণ কৰিব, বা ভোটাৰ তালিকাৰ যিসকলৰ মৃত ব্যক্তি আছে সেইসকলৰ নাম কৰ্তন কৰিব। এই লৈ আপোনালোকে ইমান ভয় কৰিব নালাগে। জাষ্ট আপোনালোকে ভালকৈ যিবিলাক ডকুমেণ্ট বিচাৰিব সেইবিলাক ডকুমেণ্ট আপোনালোকে দি দিব। আৰু যদি আপোনালোকে জানিব বিচাৰিছে যে কি কি ডকুমেণ্ট লাগিব এছআৰ কমপ্লিট কৰাৰ কাৰণে আপোনালোকে কমেণ্ট বক্সত জনাই দিব। মই আন এটা ভিডিঅ'ৰ সৈতে জনাই দিম যে কি কি ডকুমেণ্ট আপোনালোকে ৰেডি কৰি ৰাখিব লাগিব। এছআৰ কমপ্লিট কৰাৰ কাৰণে কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব যদি আপোনালোকৰ ভিডিঅ' লাগে কমেণ্ট বক্সত জনাই দিব। মই এটা ভিডিঅ'ৰ সৈতে সম্পূৰ্ণ ডিটেইলছটো জনাই দিম যে কি কি নথিপত্ৰ আপোনালোকে সাজু কৰি ৰাখিব, আৰু বিএলঅ অৰ্থাৎ বুথ লেভেল অফিচাৰ সকলক জমা দিব। এইখিনিয়ে আছিল আজিৰ ইনফৰমেশ্যন। আপোনালোকে আপোনালোকৰ ডকুমেণ্টবিলাক সাজু কৰি ৰাখক। যদি আপোনালোকে জানে যে কি কি ডকুমেণ্ট লাগিব সেইবিলাক আপোনালোকে ৰেডি কৰি ৰাখক।